নমস্কাৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম কম্বাইন্ড সেন্টেন্স সম্পৰ্কে অৰ্থাৎ কম্বিনেশন অফ সেন্টেন্সেস ইনটু এ সিঙ্গেল সেন্টেন্স কেনেদৰে দুটা সেন্টেন্স লগ লগাই এটা সিঙ্গেল সেন্টেন্স আমি বনাব পাৰি সো মই ইয়াতে 10টা মান एग्जांपल লৈছো প্ৰতিটো एग्जांपल আমি ডিটেইলছত আলোচনা কৰিম প্ৰথমতে সোৱা নাম্বাৰ 1 ত আছে where does he live do you know it where does he live এটা ইন্টাৰোগেটিভ সেন্টেন্স দিয়া আছে আৰু ইফালে এটা assertive sentence দিয়া আছে সো দুটা কম্বাইন কৰিলে এটো আকো ইন্টাৰোগেটিভ সেন্টেন্সে উলাব প্ৰশ্নবোধক বাক্য হ'ব লাগিব সো তেও কত বাস কৰে তুমি এটো জানানে সো এটো যদি আমি এনেকে লিখো যে ডু ইউ নো এটো ইট আছে এই ইট টু আমি ইফালে এইটো সেন্টেন্সক আমি ৰেফাৰ কৰিম এনেকে লিখিম কি যে ডু ইউ নো তুমি জানানে এটো প্ৰশ্ন আহি গল যেটো ডু টু আগত আহিছে ডু ইউ নো where he lives lives where he lives প্রশ্নবোধক চিহ্ন আহিব সো এটো লিভস কি হৈছে এটো সৰ ডাস আছে হেকাৰণে এটো ভাৰ্বৰ লগত এড যোগ হৈ গল সো where he lives হ'ব কাৰণ আমি আগতে ডু ইউৰ আগত আমি ডু দিছো ঠিক আছে অত ইন্টাৰোগেটিভ সাইন এতে দি দিছো প্ৰশ্নবোধক চিহ্ন সো এটো হৈ গল ডু ইউ নো where he lives তুমি জানানে তেওঁ কত বাস কৰে এটো নাম্বার 1 হৈ গল the question number 2 সোয়া he is innocent everybody says this so এটো সোয়া কেনেদৰে কৰিম সো এতে আমি যদি এই পিছৰ বাক্যটো আমি যদি আগৰ প্ৰথমতে আমি আৰম্ভণিতে লৈ আহো যে everybody says this প্ৰত্যেকে জানে যে কলে একো দ্যাট লিখিব লাগিব কি যে everybody says that he is innocent very simple sentence এতে দি দিছে everybody everybody says that এতে narrationত আমি এবিলাক পাইছো everybody says that he is innocent তেতিয়া হলে বাক্যটো সম্পূৰ্ণ হৈ যাব প্ৰত্যেকে জানে যে তেওঁ কি innocent হয় ঠিক আছে এটো দিস নহব এটো কি হ'ব that হ'ব question number 3 সোয়া I speak the truth I am not afraid of it I speak the truth মই হসা কথা কও I am not afraid of it আৰু ইয়াৰ বাবে মই ভয় নকৰো তুমি কি লিখিবা এতে সোয়া এই যে ইট আছে এই ইটটো কি বুজাইছে এই স্পিকিং দ্য ট্ৰুথৰ কথা বুজাইছে হেকানে সো এটো আৰম্ভণি আমি ইয়াৰ পৰা কৰিম যে I am not afraid of speaking the truth যে মই হসা কথা কোৱাত ভয় নকৰো ঠিক আছে এটা সিঙ্গেল সেন্টেন্স হৈ গল কি লিখিবা I am not afraid afraid of speaking the truth I am not afraid of speaking the truth মই হসা কথা কোৱাত ভয় নকৰো এতে সোয়া প্ৰথম বাক্যটো সোয়া where does he live do you know it এতে it দিয়া আছে সো ইয়াতে সোয়া I am speaking the truth I am not afraid of it সোয়া it দিয়া আছে যেতিয়া বাক্যটোত it দিয়া থাকে that means ইয়ে ব্লেক কিবা এটা মিন কৰে সেই কথাটো বাক্যৰ শেষত এড কৰিলে এটা সম্পূৰ্ণ বাক্য হৈ যায় ঠিক আছে সো ইয়াতে আমি কি লিখিলো I am not afraid of speaking the truth এই ইটোৰ ঠাইত আমি কি লিখিছো speaking the truth আৰু ইয়াতে ইটোৰ ঠাইত সো আমি কি লিখিছো where he lives সো ঠিক আছে সো এই কিছুমান ট্ৰিক তোমালোকে ভালদৰে এবিলাক মনত ৰাখিব লাগিব the next sentence to সোয়া walk fast সোনকালে খোজকাঢ়া you will miss the train ঠিক আছে তুমি ট্ৰেইন মিস কৰিবা সো এতে কি আছে সোয়া walk fast এটো তুমি unless দি কৰিব পাৰা unless unless you walk fast you will miss the train unless you walk fast you will miss the train ঠিক আছে যদি তুমি সোনকালে খোজ না কাঢ়া তুমি ট্ৰেইনটো মিস কৰিবা সো এনেকা তুমি আনলেস দি এই বাক্যটো তুমি কম্বাইন কৰিব
পাৰা ঠিক আছে নাইবা তুমি আন এক ধৰণে কৰিব পাৰা ইউ উইল মিছ দ্য ট্ৰেইন তুমি ট্ৰেইন মিছ কৰিবা ইফ তুমি ইফ লগাব পাৰা আনলেছ নলগাই তুমি ইফ লগাব পাৰা ইফ ইউ ডু নট ৱাক ফাষ্ট এইটো ওলোটাকে লিখিব পাৰা ঠিক আছে ইয়াতে কি আছে আনলেছ ইউ ৱাক ফাষ্ট ইউ উইল মিছ দ্য ট্ৰেইন তুমি যদি বাক্যটো আৰম্ভণি এইটো ইয়াৰ পৰা কৰা যে ইউ উইল মিছ দ্য ট্ৰেইন তেনেহ'লে তুমি ইফ লিখিব লাগিব ঠিক আছে ইউ উইল মিছ দ্য ট্ৰেইন ইফ ইউ ডু নট ৱাক ফাষ্ট যদি তুমি সোনকালে খোজ নাকাঢ়া এনেকৈ তুমি লিখিব পাৰা চ' এইটো দুটা অপশ্যন আছে এইটো চ' এতিয়া কুৱেশ্যন নম্বৰ 5 চোৱা I have some duties I must perform them যে মোৰ কিছুমান দায়িত্ব আছে কৰ্তব্য আছে চ' মই এইবিলাক পাৰফৰ্ম কৰিব লাগিব পালন কৰিব লাগিব চ' এই সেন্টেন্সটো আমি এনেকৈ লিখিব পাৰি যে I have some duties to perform বুলি ক'ব পাৰি to perform some এতে দিয়ে আছে চ' সেইকাৰণে them এই কথাটো ৰিপিট নাহিব কি লিখিম যে I have some duties to perform I have some duties to perform ঠিক আছে যে মোৰ কিছুমান দায়িত্ব পালন কৰিবলগীয়া আছে সো এইটো কোৱেশ্চন নম্বৰ 5 আমাৰ হৈ গ'ল ঠিক আছে ভেৰি সিম্পল ওয়ে তুমি দুটা বাক্য যেতিয়া কম্বাইন কৰিবা সো কম্বাইন যেটো সেন্টেন্স হ'ব কম্বিনেশন অফ সেন্টেন্সত তুমি সেন্সটো বুজিব লাগিব অৰ্থটো বুজি তুমি সেন্টেন্সটো লিখিব লাগিব যাতে দুটা বাক্যৰ অৰ্থটো এটা আহে ঠিক আছে নেক্সট যদি কোৱেশ্চনটো চোৱা দিস ইজ মাই ফ্ৰেন্ড হিজ নেম ইজ জাদু ঠিক আছে সো দিস ইজ মাই ফ্ৰেন্ড হিজ নেম ইজ জাদু তুমি এই বাক্যটো তুমি হুজ শব্দৰ দ্বাৰা তুমি লগাব পাৰা হুজ মানে যাৰ ঠিক আছে এটা বাক্যৰ মাজত যেতিয়া হুজ হয় তাৰ অৰ্থ যাৰ হৈ যায় ঠিক আছে কি লিখিবা This is my friend whose name is Jadu ঠিক আছে This is my friend whose name is Jadu এইজন মোৰ বন্ধু যাৰ নাম কি জাদু ভেৰি সিম্পল এনেদৰে তুমি হুজ শব্দৰ দ্বাৰা দুটা বাক্য লগাব পাৰা কোৱেশ্চন নম্বৰ 7 চোৱা I have lost the pen মই কলমটো হেৰুৱালো you gave it to me তুমি মোক এইটো দিছিলা ঠিক আছে অৰ্থাৎ এনেকুৱা দুটা বাক্য আছে তুমি এনেকৈ যদি তুমি ভাবা যে তুমি যেটো কলম মোক দিছিলা মই এইটো হেৰুৱালো এনেকৈ তুমি ক'ব পাৰা নাইবা এনেকৈ চোৱা যে I have lost the pen which যেটো which you gave me যেটো তুমি মোক দিছিলা the which শব্দৰ দ্বাৰা এটা whose আৰু এটা which শব্দৰ দ্বাৰা তুমি লগ লগাব পাৰা সাপোজ এটা লিখো I have lost the pen which মানে যেটো ঠিক আছে এতে যিকোনো বস্তুৰ ক্ষেত্ৰত which হয় আৰু কোনো ব্যক্তিৰ ক্ষেত্ৰত কি হ'ব whose হ'ব which you gave me যেটো তুমি মোক দিছিলা I have lost the pen which you gave me যেটো তুমি মোক দিছিলা মই এটো হেৰুৱালো ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 8 চোৱা health is very important it must not be neglected so health স্বাস্থ্যটো বৰ গুৰুত্বপূৰ্ণ আৰু এইটো তোমাৰ কি নেগলেক্ট কৰা উচিত নহয় সো এইটো কি লিখিবা সো এইটো ভেৰি ঠাইত এইটো আমি সো দ্যাট দি কৰিব পাৰো সো দ্যাট ঠিক আছে কম্বিনেশন কৰিব পাৰো যে হেলথ ইজ সো ইম্পৰ্টেন্ট দ্যাট ইট মাষ্ট নট বি নেগলেক্টেড ভেৰি সিম্পল ওয়ে আমি এইটো কৰিব পাৰিম সো health is so important that it must not be neglected ঠিক আছে সো এটো সো দ্যাট দি আমি কৰিব পাৰি ভেৰি সিম্পল ওয়ে এটো মনত ৰাখিবা সো দ্যাট এনে বহুতো আছে টু দি কৰিব পাৰি এই টি ডাবল ও এনেকুৱা সাপোজ
টি ডাবল অ ডট 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 টি অ এইটো দি কৰিব পাৰি আমি এইটো কৰিলোঁ সো দ্যাট দি আমি কৰিলোঁ ঠিক আছে সো বিভিন্ন ধৰণে আমি কৰিব পাৰি যদি টু দি কৰোঁ কি হ'ব হেল্থ ইজ টু ইম্পৰ্টেণ্ট টু বি নেগলেক্টেড এনেদৰে আমি লিখিলেও হ'ব ঠিক আছে সো আমি এইটো কি সো দ্যাট দি কৰিলোঁ এতিয়া কোৱেশ্চন নম্বৰ 9 টো চোৱা দ্য মুন ইজ ৰাউণ্ড চন্দ্ৰ কি গোলাকৃতিৰ ইট হ্যাজ বিন প্ৰুভড আৰু এইটো প্ৰমাণিত তুমি এই বাক্যটো আগত আনা যে এইটো প্ৰমাণিত যে মানে দ্যাট আহি গ'ল যে চন্দ্ৰ গোলাকাৰ ইট হ্যাজ বিন প্ৰুভড দ্যাট দ্য মুন ইজ ৰাউণ্ড ভেৰি সিম্পল ইট হ্যাজ বিন প্ৰুভড that the moon is round. It has been proved that the moon is round. ঠিক আছে দ্যাট দিয়ে আমি দুটা বাক্য কি কম্বাইন কৰিলোঁ এতিয়া নেক্সট লাষ্ট নম্বৰটো চোৱা ধোনী ইজ এ ক্ৰিকেটাৰ ৰোহিত ইজ এ ক্ৰিকেটাৰ চ' ইয়াতে মিল কি আছে ক্ৰিকেটাৰ দুজনেই ক্ৰিকেটাৰ সো এইটো বাক্য আমি এণ্ড দি আমি জোৰা লগাব পাৰোঁ সো যেতিয়া দুটা সিমিলাৰ সেন্টেন্স থাকে তেনেহ'লে তাক আমি এণ্ড শব্দৰ দ্বাৰা আমি জোৰা লগাব পাৰি ঠিক আছে এইটো যদি আমি এণ্ড দি জোৰা লগাওঁ সাবজেক্ট দুটা আমি এণ্ড দি জোৰা লগাম সো অবজেক্ট দুটা কি আছে একে আছে এতিয়া কি হ'ব ধোনী এণ্ড ৰোহিত তেতিয়া ভাৰ্বটো কি হৈ যাব প্লুৰেল ফৰ্মত হ'ব দুটা আহি গ'ল দুজন আহি গ'ল সেইকাৰণে আৰ হ'ব ধোনী এণ্ড ৰোহিত আৰ ক্ৰিকেটাৰ্ছ হ'ব তেতিয়া CRICKETE আর এতে এড যোগ হ'ব কাৰণ এতে দুজন লগ লাগিলে ঠিক আছে সো ধোনী এণ্ড ৰোহিত আৰ ক্ৰিকেটাৰ্ছ সো এইটো এণ্ড দি আমি জোৰা লগালোঁ কেতিয়াবা অবজেক্ট দুটা বেলেগ বেলেগ থাকে সাবজেক্ট দুটা একে থাকে তেতিয়া কি সেই অবজেক্ট দুটো আমি এণ্ড দি আমি কম্বাইন কৰিব পাৰোঁ ঠিক আছে সো এয়া আছিল তোমালোকৰ কম্বিনেশ্যন অফ সেন্টেন্সেছ ইনটু সিঙ্গল সেন্টেন্সৰ পাৰ্ট 1 ভিডিঅ' পৰৱৰ্তী সময়ত এনে পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 এনেদৰে আহি থাকিব সো তোমালোকে চাই থাকিবা সায়েন্স গুৰু আসাম আজিৰ ভিডিঅ'টোত এইখিনিয়ে থ্যাংক ইউ ভেৰি মাছ